দেখা দিছো আৰু এখন আছে যদি কোনোবা 7 সিটাৰ বিচাৰে কম বাজেটত যেহেতু 7 সিটাৰ গাড়ীবিলাকৰ দাম বহুত ট্ৰাইবাৰ তো এখন ট্ৰাইবাৰ আছে ৰেনল্টৰ আৰু এখন 2024 ৰ নৱেম্বৰৰ গাড়ী হয় মানে আপোনাৰ অলমোস্ট 18 মাহ হৈছে গাড়ীখন খুব ধুনীয়া গাড়ী কিন্তু এখন মডেলটো মই চাই দি আছো কি হয় মই দেখাও আপোনাক ভিতৰৰ পৰা চাই লওঁ এখন RXT MT মডেল ট্ৰাইবাৰ RXT MT একেবাৰে মিনিমাম 18 মাহৰ গাড়ী ৰানিং হৈছে মাত্ৰ 16000 কিলোমিটাৰ 16000 চলিছে আৰু ইয়াৰ প্ৰাইচটো আহিব 575 মাত্ৰ চাই লওক 575 ৰ এখন ৰিনল্ট ট্ৰাইবাৰ পাইছে পেট্ৰল চাই ল'ব কণ্ডিশ্যন নতুন গাড়ী এইবিলাক চব নতুন কণ্ডিশ্যনৰ গাড়ী হয় এখন দেখা আছো এখন চাই ল'ব ফৰ্ড ইকো স্পৰ্ট কণ্ডিশ্যন দেখা দিছোঁ চাই ল'ব এখনো ঠিকে আছে প্ৰায় কণ্ডিশ্যন বঢ়িয়া কণ্ডিশ্যন আৰু ভিতৰৰ পৰা দেখাব চেষ্টা কৰোঁ ইণ্টেৰিয়ৰ চাই ল'ব ইণ্টেৰিয়ৰ দেখা দিছোঁ চাই ল'ব দেখিব পাৰিছে ইণ্টেৰিয়ৰ ঠিকে আছে ইকো স্পৰ্ট যদি কাৰোবাক লাগে কোনোবাই বিচাৰি আছে ইকো স্পৰ্ট ইয়াতে এখন আছে চাই ল'ব পিছফালৰ পৰা দেখা দিছোঁ দেখিব পাৰিছে সো এখন দাদা কেনেকুৱা কি কক এখন পেট্ৰল হয় 2015 ৰ মডেল হয় গাড়ী আপোনাৰ ফুল গেটআপত আছে টায়াৰ গুটিকেইটা নতুন হৈ আছে বডি ওকে সাসপেনশনত একো আপোনাৰ এটা মাত নাপাব লাগে ইমান ধুনীয়া কণ্ডিশ্যন মেইনটেনেন্সত ৰাখিছে গাড়ীখন খালি কথাটো হ'ল ৰানিংটো এইখন গাড়ী অলপ বেছি সেইকাৰণে মই লাষ্ট দেখাইছো 1,20,000 কিলোমিটাৰ চলিছে এইখন গাড়ী 1,20 কিন্তু 2015 বয়স হিচাপত মোৰ হিচাপত এভাৰেজ ৰানিং ঠিকে আছে কিন্তু গাড়ীৰ কণ্ডিশ্যন আপোনালোকে এবাৰ টেষ্ট ড্ৰাইভ লৈ চাব খালি আৰু গাড়ী প্ৰাইচটো একদম কম ৰাখিছো 270 হ'ল